মই আজি বঙাইগাঁও প্ৰেছ ক্লাবত উপস্থিত হলোহি আৰু আপোনালোকে খুব কম সময়ৰ ভিতৰতে অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। বঙাইগাঁও এখন যথেষ্ট গুৰুত্বপূৰ্ণ চহৰ, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, সামাজিকভাৱে। অসমৰ আমি যদি কওঁ, ইয়াতেই যিহেতু ব্ৰিটিছৰ সময়ৰ পৰাই বিভিন্ন ধৰণৰ উদ্যোগ বা মানুহৰ বসতি বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে হৈছিল। বিশেষকৈ ব্ৰডগজ অসমলৈ সম্পূৰ্ণ সম্প্ৰসাৰিত হোৱাৰ পূৰ্বে ইয়াতেই ব্ৰডগজৰ পৰা মিটাৰগজৰ আমাৰ যাত্ৰা পৰিৱৰ্তন হৈছিল আৰু ব্যৱসায়িকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ। এই চহৰখনত যোৱা বহু বছৰ ধৰি আঞ্চলিক দল অসম গণ পৰিষদে প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে। যদিও ইয়াত বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ভাষী বিভিন্ন জনগোষ্ঠীৰ লোক আছে, মই তথাপিতো ইয়াত কেনেকৈ আঞ্চলিকতাবাদী শক্তিটোৱে বহুত ভাল ধৰণে কাম কৰিব পাৰিছে মই দেখি ৰাজনৈতিকভাৱে আচৰিত হওঁ। কাৰণ যদিহে মই কওঁ যে বৰ্তমানৰ সময়ত নাগৰিকত্ব সংশোধনী আইন 2019খন ভাৰতত বলবৎ হোৱাৰ পিছত, অসমকো ইয়াৰ পৰা ৰেহাই নিদিয়াৰ পিছত যি দলটোৱে অসমৰ বিদেশী নাগৰিকৰ সমস্যা 1985 চনৰ অসম চুক্তি অনুসৰি হ'ব বুলি কৈছিল, সেই দলটোৱে আজি 2019 চনৰ নাগৰিকত্ব সংশোধনী আইনখন ইয়াত অসমত বলবৎ কৰাৰ সময়ত সেই আইনৰ বিৰুদ্ধে প্ৰতিবাদ নকৰা স্বত্বেও কিন্তু আঞ্চলিকতাবাদী শক্তিয়ে এটা অসম গণ পৰিষদক যেনেধৰণে সমৰ্থন দিয়ে, ই নিশ্চয় এটা উল্লেখনীয় ৰাজনৈতিক ঘটনা। যি কি নহওক, মই অসমৰ বৰ্তমান চৰকাৰখনে 10 বছৰৰ কাৰণে এটা দৃষ্টিপত্ৰ দিছিল। 2016ৰ পৰা 2025লৈকে তেখেতে কৈছিল আমি জাতি মাটি ভেটি ৰক্ষা কৰিম আৰু আমি বিভিন্ন ধৰণেৰে কংগ্ৰেছে যোৱা সময়ত কৰিব নোৱাৰা অসমৰ বিভিন্ন সমস্যাৰ সমাধান কৰিম। আজি এই চৰকাৰখনৰ 9.5 বছৰ হৈ গ'ল, তাৰ পিছতো কিন্তু তেওঁলোকৰ সেই প্ৰতিশ্ৰুতি পূৰণ হোৱা মই দেখা নাই। অসমৰ বিভিন্ন সমস্যা আগতকৈ বেছি ভয়াৱহ হৈছে। যোৱাকালিয়ে মই দেখা পাইছোঁ তামোলপুৰত মব লিঞ্চিং হৈছে, যিটো খুব দুৰ্ভাগ্যজনক। বিভিন্ন অঞ্চলত বিভিন্ন দল সংগঠনে আইন নিজৰ হাতত তুলি লৈ ইনষ্টেণ্ট জাষ্টিচ দিয়াৰ ব্যৱস্থা কৰিছে, সেইটোও আমাৰ বাবে খুব চিন্তনীয়। আৰু ইয়াৰ উপৰিও আমাৰ ৰাইজ বাৰেকুৰি সমস্যাত জৰ্জৰিত। তেখেতসকলক যাতে আমি চৰকাৰৰ যি প্ৰশাসনিক ব্যৱস্থাৰ ওচৰ চপাই দিব পাৰোঁ, তাৰ বাবে মই আমাৰ কংগ্ৰেছ দলে www.assamjustice.com নামৰ এটা ৱেব পৰ্টেলো খুলিছোঁ, যিটোৰ যোগেদি অসমৰ যিকোনো অঞ্চলৰ ৰাইজে তেওঁলোকৰ নিজৰ সমস্যা আমাৰ পৰ্টেলত লিখিব পাৰিব। আমি সেই সমস্যাসমূহ অসম চৰকাৰৰ ওচৰলৈ পहुঁচাই দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ, যাতে ৰাইজৰ সমস্যা সমাধান কৰিম বুলি কোৱা প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰখন ৰাইজৰ ওচৰত জবাবদিহি হ'ব পাৰে আৰু ৰাইজৰ সমস্যা সমাধান হ'ব পাৰে। মই আমাৰ গোটেই ভাৰতবৰ্ষত এতিয়া বিভিন্ন অঞ্চলত স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অফ ভোটাৰ লিষ্ট হৈ আছে। বিহাৰত আপোনালোকে গম পাইছে 65 লাখ মানুহৰ নাম কৰ্তন হৈছে আৰু বিভিন্নজন সাংবাদিকে তাত খুব উৎসাহজনক ভূমিকা লোৱাও দেখা পাইছোঁ। তেখেতসকলে বিভিন্ন মানুহৰ ওচৰলৈ গৈছে আৰু জীৱিত মানুহক ভোটাৰ লিষ্টত মৃত পোৱা বুলি বাতৰি পৰিৱেশন কৰি আছে। অসমতো এনেকুৱা এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেই গতিকে আমি আমাৰ দলৰ ফালৰ পৰা সকলো আমাৰ দলীয় কৰ্মীক এই বিষয়ত সচেতন কৰাৰ ব্যৱস্থা কৰিছোঁ। বঙাইগাঁও জিলাৰ এনেকুৱা এটা অনুষ্ঠান আজি আমাৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশক্ৰমে অভয়াপুৰী চহৰত হ'ব। মই তালৈ আজি অংশগ্ৰহণ কৰিবলৈ আহিছোঁ আৰু এই সুযোগতে আপোনালোকৰ লগতো মত বিনিময় কৰাৰ এটা সুযোগ গ্ৰহণ কৰিছোঁ।